এডিআৰই এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ কাৰণে এই ভিডিঅটো মই প্ৰস্তুত কৰি উলিয়াইছো এই ভিডিঅটোত মই কি কৰিছো যোৱা বছৰৰ যিখন গ্ৰেড 3 এডিআৰই গ্ৰেড 3 এক্সামৰ পেপাৰ হে পেপাৰখন এনালাইসিস কৰি কোনটো টপিকৰ পৰা কিমান প্ৰশ্ন আহে স্পেশালি আমি সাবজেক্ট কিনিটো জানোই কিন্তু হে পাৰ্টিকুলাৰ সাবজেক্টটো আমাৰ কেনেকুৱা ধৰণৰ প্ৰশ্নখিনি নো আহে আমি হেখিনি জানিব লাগিব আৰু যিসকলে এডিআৰই প্ৰিপাৰেচন কৰি আছে আমাৰ যেহেতু বেটছ আমাৰ অলৰেডি স্টাৰ্ট হৈ গৈছে এতিয়াও জয়েন হ'ব পাৰা আমাৰ ম্যাথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰি তাত গলে আসাম জবছটোত ক্লিক কৰিলে মহাবাহু বেটছ এডিআৰই আসাম পুলিচ তাৰ উপৰি এসএসসি প্ৰত্যেক এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব তাত হিষ্ট্ৰি জিওগ্ৰাফি পলিটিক্যাল সায়েন্স ইকোনমিক্স অপা আদি কৰি কাৰেন্ট এফেয়াৰ্স ম্যাথছ ৰিজনিং ইংলিশ প্ৰত্যেকটো বস্তু থাকিব মক টেষ্ট থাকিব তো ওয়ান স্টপ সলিউশন হ'ব ঠিক আছে গতিকে আমি আজি কি কৰিম এতিয়া মই প্ৰথম গুটে বস্তুখিনি উলিয়াই লৈছো ঠিক আছে এখিনি তোমালোকে অলৰেডি জানা 150টা প্ৰশ্ন আহিছিল 150 মাৰ্কছৰ আৰু 3 ঘণ্টাৰ প্ৰশ্ন ঠিক আছে তো আমি কথাখিনি এতিয়া আমি চাম ঠিক আছে যোৱা বছৰৰ যিখন পেপাৰ আছিল তাতে আমি চাম যে কোনটো সাবজেক্টৰ পৰা কিমান প্ৰশ্ন আহিছিল ঠিক আছে এখিনিৰ পৰা আমাৰ ইম্পৰ্টেন্ট হৈ পৰিব বস্তুখিনি সো আমি যদি 150 কোৱেশ্যনৰ ভিতৰত জিকে আছিল ৰিজনিং আছিল ম্যাথছ আৰু ইংলিশ সবতকে বেছি ইম্পৰ্টেন্স জিকে পাৰ্ট 2 পৰা আহিছিল ঠিক আছে জিকে পৰা সবতকে বেছি আহিছিল কোৱেশ্যন ঠিক আছে এতিয়া আমি হেৰি পাবে আমি চাম কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে ঠিক আছে কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আমি যদি জিকে পৰা চাও জেনাৰেল নলেজ ঠিক আছে এক মিনিট কত গল यस তো এডিআৰই যোৱা বছৰ এডিআৰই গ্ৰেড 3 এক্সাম যোৱা বছৰ জিকে পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল আমি যদি চাও জেনাৰেল নলেজৰ কাৰণে জিকে কেনেকুৱা ধৰণৰ প্ৰথম জিওগ্ৰাফি পাৰ্টৰ পৰা যদি মই চাও মই গুটে প্ৰিভিয়াস ইয়াৰ কোৱেশ্যন পেপাৰখন এনালাইসিস কৰি এই পিপিটিটো বনোৱা হৈছে ঠিক আছে ইন্টাৰনেশ্যনেল বৰ্ডাৰ অসমে কাৰ লগত শেয়াৰ কৰে বৰ্ডাৰ যেনেকুৱা ভূটান বাংলাদেশ এনেকুৱা ধৰণৰ তাৰপিছত গ্ৰেট বেৰিয়াৰ ৰিফৰ ওপৰত কোৱেশ্যন আহিছিল সুনামি কাৰণ বিলাকৰ ওপৰত প্ৰশ্ন আহিছিল জিওগ্ৰাফি তাৰপিছত এটো আহিছিল ইকুৱেটৰ ট্ৰপিক পাথ যিবিলাক আছে তো এই গুটেখিনি বস্তু জিওগ্ৰাফি কোনবা যদি নোট কৰিব বিচাৰে এই পইণ্ট কেটা নোট কৰি ৰাখা ঠিক আছে আৰু পাৰ্টিকুলাৰ হেনেকুৱা হিচাপত তোমালোকে পঢ়ি যাবা আমাৰ ক্লাছটো আমি গুৰুত্ব দিম কি প্ৰিভিয়াস ইয়াৰ কোৱেশ্যনৰ ভিত্তিত আমি কোৱেশ্যন বিলাক বনাম যাতে বেছিকৈ এনে গুটে হোৱা পঢ়ি থাকিব নালাগে তাৰপিছত হিষ্ট্ৰীৰ ওপৰত যদি আহে কেনেকুৱা ধৰণৰ নেপোলিয়নৰ ওপৰত কোৱেশ্যন এটা আহিছিল শ্ৰীমন্ত আমাৰ অসম পাঠ্যটো আহিবই অবভিয়াসলি অসমৰটো আহিবই জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড যোনটো হৈছিল তাত পাঞ্জাবত তাৰপিছত হেতুৰ ওপৰত আহিছে তাৰপিছত ওয়াৰ্ল্ড ওয়াৰ 2 ওপৰত আহিছিল এটা প্ৰশ্ন ঠিক আছে তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক হিষ্ট্ৰী কোৱেশ্যনত আহিছিল পলিটিৰ ওপৰত যদি মই চাও পলিটি নীতি আয়োগ 0 আৱাৰ এণ্ড পাৰ্লিয়ামেন্টৰ প্ৰেসিডেন্টৰ ওথ অৰ্থাৎ নীতি আয়োগ লেটেষ্ট যেটো প্ল্যানিং কমিশন আছিল আগতে হেতু নীতি আয়োগ বনোৱা হল হেতুৰ ওপৰত আহিলে তাৰপিছত 0 আৱাৰ আৰু প্ৰেসিডেন্টৰ শপত গ্ৰহণ তো এইকেটা পইণ্টৰ ওপৰত বেছিকৈ প্ৰশ্ন আহিছে ঠিক আছে তো আমি এইকেটা পইণ্ট বেছিকৈ আমি ডিসকাস কৰিম পলিটিত ঠিক আছে তাৰপিছত সায়েন্স এণ্ড টেকনলজিত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে বায়োলজিৰ প্ৰশ্ন বেছি আহিছে যেনেকৈ পাৱাৰ হাউস অফ দা সেল মাইটকন্ড্ৰিয়া যোনটো তাৰপিছত আহিছে pH ভ্যালু যোনটো ক্লাস 10 অৰ্থাৎ সায়েন্সৰ কেনেকুৱা মই সায়েন্সৰ প্ৰশ্নখিনি চালো ক্লাস 9-10 ৰ সায়েন্সৰ বুকখনৰ পৰা প্ৰশ্নবিলাক আহিছে সায়েন্সৰ প্ৰশ্নখিনি ঠিক আছে আৰু স্পৰ্টছৰ কোৱেশ্যন কিছুমান আহিছিল যিখিনি কাৰেন্ট এফেয়াৰ্স মানে কাৰেন্টত চলি থকা স্পৰ্টছৰ প্ৰশ্নখিনি তোমালোকে ভালকৈ চাবা যিখিনি কাৰেন্ট এফেয়াৰ্স স্পৰ্টছৰ যেনেকৈ ওয়াৰ্ল্ড কাপ হৈ গল তাৰপিছত এতিয়া ওমেন ওয়াৰ্ল্ড কাপ চলি আছে তো সেইবিলাক প্ৰশ্ন যায় আহিব পাৰে ঠিক আছে নেক্সট আহে আৰু অসমৰ পাৰ্টৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল এখিনি কিহৰ ওপৰত বনোৱা হৈছে মই আকৌ কৈছো এডিআৰই যোৱা বছৰৰ যোনখন গ্ৰেড 3 পেপাৰ সেই গ্ৰেড 3 পেপাৰখনত কেনেকুৱা ধৰণৰ অসমৰ প্ৰশ্ন আহিছিল আমি একবাৰ চাই লওঁ আহাচোন প্ৰথম অসমৰ ইতিহাসৰ বিষয়ে কিছুমান প্ৰশ্ন আহিছিল যিখিনি আহোমৰ ওপৰত বেছিকৈ আহিছিল ঠিক আছে যেনেকৈ এটা প্ৰশ্ন আহিছিল লাষ্ট কেপিটেল অফ আহোম কিংডম অসমৰ জিওগ্ৰাফিৰ কথা যদি কওঁ অসমৰ জিওগ্ৰাফিৰ কেনেকুৱা প্ৰশ্ন আহিছিল নুমলীগড় ৰিফাইনাৰী কোট আছে তাৰপিছত টোকলাই যোনটো টি চেণ্টাৰ ৰিচাৰ্চ চেণ্টাৰ যোৰহাটৰ তো এনেকুৱা ধৰণৰ জিওগ্ৰাফিৰ প্ৰশ্ন আহিছিল তাৰপিছত কাৰেন্ট এফেয়াৰ্সৰ প্ৰশ্ন কেনেকুৱা আহিছিল কিছুমান গভৰ্নমেন্ট স্কিম বিলাকৰ প্ৰশ্ন হেতু এইখিনি চাবা যিখিনি আমাৰ অসম চৰকাৰে ৰিসেন্টলি উলিওৱা গভৰ্নমেন্ট স্কিম বিলাক যোৱা এক বছৰৰ সেইখিনি ভালকৈ চাবা যোৱা বছৰ মিছন বসুন্ধৰাৰ ওপৰত এটা আহিছিল আৰু অসমৰ বটা দিয়া হয় যেনেকৈ অসম গৌৰৱ অসম বৈভৱ অসমৰ যিখিনি সিভিলিয়ান এৱাৰ্ড অসমাৰিক সেৱা সন্মান অসমৰ তো সেই যোৱাবাৰ প্ৰশ্নটো সেই বছৰ অসম বৈভৱ কোনে পাইছিল হেতু আহিছিল তো এই বছৰখিনিও ভালকৈ চাবা অসমৰ আৰু এটা বস্তু চাবা অসমৰ মানুহ কিছুমানে পদ্মশ্ৰী বঁটা পায় প্ৰত্যেক বছৰে তো এই বছৰ যোন মানুহে পদ্মশ্ৰী বঁটা পালে তেওঁ কোনটো ফিল্ডৰ লগত জড়িত হয় সেই বস্তুখিনি অকমান ভালকৈ চাই লবা তাৰপিছত অসমীয়া সাহিত্যৰ ওপৰত কেনেকুৱা ধৰণৰ আহিছিল চোৱা
ৰংবং তেৰাঙৰ এখন উপন্যাসৰ বিষয়ে আহিলে তাৰপিছতে যোৱাবাৰ এটা গানৰ কথাও আহিছিলে অলকানন্দা গানটোৰ লিৰিক্স কোনে লিখিছিলে বুলি ঠিক আছে তাৰপিছত ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি তো এনেকুৱা সাহিত্যিকসকলৰ ছদ্মনাম তেওঁলোকে কি কিতাপৰ কাৰণে সাহিত্য একাডেমী বঁটা পাইছে তো সেইখিনি বস্তু ভালকৈ একবাৰ চাই ল'বা তো অসমৰ জিকে যিহেতু আহিবই ন ঠিক আছে তো আমাৰ কোৰ্চতো আমি সেই হিচাপত অসম জিকেটো আমি ডিজাইন কৰিম ঠিক আছে তো তাৰপিছত কোনটো পাৰ্টৰ পৰা আমি এটা ৰিজনিংটো যদি চাওঁ ৰিজনিং কেনেকুৱা আহিছিলে ব্লাড ৰিলেশ্যনৰ এটা প্ৰশ্ন আহিছিলে ৰিজনিঙত তো ব্লাড ৰিলেশ্যন আমি কৰিব লাগিব মই ভালকৈ কৰাই দিম তাৰপিছত কিছুমান ডাইৰেকশ্যনৰ কুৱেশ্যন আহিছিলে যেনেকৈ লায়ন টাইগাৰ বিয়েৰ এইবিলাকৰ প্ৰশ্ন তাৰপিছত আলফা নিউমাৰিক কোডিঙৰ প্ৰশ্ন আহে এনেকুৱা বেংকিঙত বহুত আহে এনেকুৱা প্ৰশ্ন আলফা নিউমাৰিক কোডিং এটা সিৰিজ দি দিব নেক্সটটো কি হ'ব সেনেকুৱা ধৰণৰ প্ৰশ্ন এইবিলাক আমি কৰিম ৰিজনিঙত ঠিক আছে তাৰপিছত এনালজিৰ কুৱেশ্যন কিছুমান আহিছিলে এইখিনি ৰিজনিঙৰ তাৰপিছত আহে কি তাৰপিছত মেথছটো সবেই টান পায় কিন্তু মেথছ মই সহজকৈ বুজাই আছোঁ আমাৰ ইউটিউবতো মই ফ্ৰীতে দি আছোঁ তো এডিআৰই গ্ৰেড 3 যোৱা বছৰ যোনখন পেপাৰ সেইখনৰ ওপৰত এনালাইচিছৰ ওপৰত ভিত্তি কৰি মই যদি কওঁ এইখন তাৰ ওপৰত এয়া যোৱা বছৰ আহি যোৱা প্ৰশ্ন ঠিক আছে তো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে প্ৰথম নাম্বাৰ ছিষ্টেম আৰু বেছিক মেথছ যোনটো আমাৰ ফাৰ্ষ্ট ক্লাছতে মই কৰাইছোঁ যেনেকৈ HCF LCMৰ ওপৰত প্ৰশ্ন আহিছে ৰিকাৰিং ডেচিমেল যোনটো এইটো বাৰে বাৰে ডট হৈ গৈ থাকে এনেকুৱা প্ৰাইম নাম্বাৰ এনেকুৱা এটা শ্বৰ্টকাট আছে দুটা নাম্বাৰ মানে দুটা এনেকুৱা 80 পৰা 90 90 পৰা 100 কেইটা প্ৰাইম নাম্বাৰ আছে এটা শ্বৰ্টকাট আছে মই শিকাই দিম হা এটা শ্বৰ্টকাট ক্লাছত বটমাছ ৰুল বটমাছটো হ'বই লাগিব মেথছত মই অলৰেডি বেছিক ক্লাছত শিকাইছোঁ আৰু ফ্ৰেকশ্যন ছিকুৱেঞ্চিং এইবিলাক তোমালোকে নোট কৰি ল'ব পাৰা হা তাৰপিছত জ্যামিতি আৰু মেনচুৰেশ্যনৰ প্ৰশ্ন আহিছিলে জ্যামিতিৰ প্ৰশ্ন কিছুমান আহিছে যেনেকৈ সমকোণী ত্ৰিভুজৰ কালিৰ ওপৰত প্ৰশ্ন আহিছে তাৰপিছত বৃত্তৰ কালি ঠিক আছে এৰিয়া অফ এ চাৰ্কল ইনচাইড এ স্কুৱেৰৰ ওপৰত প্ৰশ্ন আহিছে ঠিক আছে তো এইবিলাক প্ৰশ্ন জ্যামিতিৰ আহিছিলে তাৰপিছত কিছুমান কমাৰ্চিয়েল মেথছৰ কুৱেশ্যন আহিছিলে যেনেকুৱা চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট সেইখিনি প্ৰশ্নও আহিছিলে তাৰপিছত এলজেব্ৰাৰ কিছুমান ইম্পৰ্টেণ্ট ফৰ্মুলা কিছুমান আছে এলজেব্ৰা আমাৰ ক্লাছত মই এলজেব্ৰাটো পঢ়োৱা নাই এতিয়ালৈকে পঢ়াম তো এইখিনি মেথছৰ এইখিনিৰ ওপৰত বেছিকৈ ফ'কাছ কৰি প্ৰশ্নখিনি দিয়া হৈছিলে যোৱাবাৰ ঠিক আছে এইখিনি চবতকৈ বেছি অহা প্ৰশ্ন তো মই অভাৰঅল দেখাই দিছোঁ কোনটো প্ৰশ্ন ক'ৰ পৰা কেনেকুৱা প্ৰশ্ন আহিছিলে আমি যদি ইংলিছৰ চাওঁ চিননিম আহিছে সমাৰ্থ শব্দ তাৰপিছত আইডেণ্টিফাই এডভাৰ্ব আহিছে কনজাংচন আহিছে স্পেলিং চেক কৰা ক'ত কি ভুল আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে ঠিক আছে ইডিয়ম ফ্ৰেজৰ কুৱেশ্যন আহিছে দুটা তো এনেকুৱা ফ্ৰেজেছ এণ্ড ইডিয়মছ আমাৰ ক্লাছত অলৰেডি শিকোৱা হ'ব তো এইখিনি ঠিক আছে তাৰপিছত গ্ৰামাৰ আৰু প্ৰনাউনৰ ওপৰত কুৱেশ্যন আহিছে ওৱান ৱাৰ্ড ছাবষ্টিটিউট এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত আহে এণ্টনিম বিপৰীত শব্দ তো এই গোটেইখিনি ইংলিছৰ চিলেবাছ ঠিক আছে তো তোমালোকে একবাৰ স্ক্ৰীনশ্বট লৈ ল'ব পাৰা মই চাইড কৰি দিছোঁ নিজে তো এই গোটেইখিনি ইংলিছৰ প্ৰশ্ন তো তোমালোকে একবাৰ নিজে লিখিও ল'ব পাৰা ঠিক আছে তো অভাৰঅল মই দেখাই দিলোঁ যে কোনটো ছাবজেক্টৰ পৰা কোনটো টপিকৰ পৰা কিমান কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আই হোপ অলপমান হ'লেও তোমালোকৰ আইডিয়া হ'ল নেক্সট আৰু এটা লৈ আহিম নেক্সট বেলেগ এটা এক্সাম আমি আকৌ এনালাইচিছ কৰিম যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছোঁ এটা হ'ল যিকোনো চৰকাৰী চাকৰিৰ বাবে সেয়া এডিআৰই হওক APSC প্ৰিলিমছ বা আসাম পুলিচ SI SSC ষ্টেট মানে চেণ্ট্ৰেল লেভেলৰ SSC চিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি চিলেবাছে গোটেইখিনিত কভাৰ আপ হৈ যায় SSC তাৰপিছত আপোনাৰ ৰেলৱে NTPC এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকছ য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিছ GK কম্পিউটাৰ সায়েন্স এই গোটেইখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিওঁ মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু SSCৰ বাবে দেখাইছোঁ য'ত কোৱান্ট আৰু SSC ইংলিছ ৰিজনিং আৰু জেনেৰেল এৱাৰনেছ এই গোটেই 4খন কিতাপ পাব 4খন ই-বুক এটা ই-বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকৈ জেনেৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিৰ প্ৰত্যেকটো চেপ্টাৰ পাব গোটেইখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিয়ৰী দিয়া আছে ইম্পৰ্টেণ্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিয়ৰী দিয়া আছে সেই থিয়ৰীখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান MCQ দিয়া আছে এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক ছাবজেক্টতে সেনেকৈ কোৱান্ট ইংলিছ ৰিজনিং জেনেৰেল এৱাৰনেছ সিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে স্পেচিয়েলি মই যেহেতু বেংক কোৱালিফাই হয় তো বেংকিঙৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিছ তাৰপিছত জেনেৰেল এৱাৰনেছ কম্পিউটাৰ এই গোটেইখিনিৰে সেনেকুৱা সেট বনাই দিয়া হৈছে এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ই-বুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেণ্ট এক্সামৰ বাবে এই গোটেই মানে PYQৰ ওপৰতে বেছ কৰি
বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান এমচিকিউ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিছৰ যেনেকৈ আৰসি পাই যাব 1000 মান পাজল পাই যাব 1000 মান সব বস্তু পাই যাব ঠিক আছে তো এইখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্নমেন্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্নমেন্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ই-বুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ জিএছৰ বাবে আছে প্ৰায় 5000 মান এমচিকিউ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিংক বাদ দি কাৰণ বেংকিংত এবিলা বস্তু নাহে জিকে তো জিএস পাৰ্টৰ পৰা হিষ্ট্ৰি জিওগ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 এমচিকিউ বনাই দিছো এটা চেপ্টাৰৰ পৰা মানে 100 এনেকুৱা এমচিকিউ বনাই দিয়া হৈছে এটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু পিডিএফও পাব তো গুটেখিনি এটো জিএছৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গুটেখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্স আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গুটেখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স সাব এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K প্লাস ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্স লাগে এটা আছে বেংকিং এসএসসি তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবস দুটা মেনু আছে